সাহসিকতা আৰু জীৱন সংগ্ৰাম খোজ কাঢ়িব নোৱাৰা ছাত্ৰাৰে জমেটো বই হিচাপে চলাই গৈছে জীৱন সংগ্ৰাম বিশেষভাৱে সক্ষম এজন লোকৰ দুখ লগা কাহিনী খোজ কাঢ়িব নোৱাৰা লোকজনে গুৱাহাটীত জমেটো বই হিচাপে চলাই গৈছে জীৱন সংগ্ৰাম বিশেষভাৱে সক্ষম ব্যক্তিজনৰ নাম ছাত্তাৰ আলী 2015 চনৰ 25 মাৰ্চত এই দিনটোতেই ছাত্তাৰ জীৱনলৈ নামি আহিছিল কাল অমানিশা বৰপেটাৰ গাঁৱৰ ঘৰত তেতেলী গছৰ পৰা পৰি ৰাজহাঁহ বাগিছিল ছাত্তাৰৰ তাৰ পাছতেই চিকিৎসালয়ত চিকিৎসা কৰাৰ হ'ল তেওঁ 15 দিন বেড ৰেষ্ট ললে ভাল হ'ব বুলি চিকিৎসকে পৰামৰ্শ দিলে কিন্তু ছাত্তাৰে অলপো ভাল পোৱা নাছিল বিখত থাকিব পৰা নাছিল তেওঁ তাৰ পাছতেই চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি ক'লে পাটনাত গৈ ছাত্তাৰে অস্ত্ৰোপচাৰ কৰোৱালে অস্ত্ৰোপচাৰৰ পাছতেই কঁকালৰ তলৰ অংশ তেওঁ কাম নকৰা হ'ল তেওঁ একেবাৰে খোজ কাঢ়িব নোৱাৰা হ'ল তেওঁৰ এতিয়াও বিষ হৈ থাকে 8 বছৰ ঘৰত থকাৰ পাছত এতিয়া মহানগৰীত জমেটোত কাম কৰিবলৈ ওলাই আহিছে জমেটোত বিগত 6 মাহৰ পৰা কাম কৰি আছে ছাত্তাৰ আলীয়ে এইদৰে তেওঁ বহু কষ্টৰে জমেটোত কাম কৰি আগবাঢ়িবলৈ চেষ্টা কৰিছে জমেটো বয় হিচাপে তেওঁ কৰিবলৈ যাওঁতেই একাংশ লোকৰ পৰা ঋণাত্মক মন্তব্য সন্মুখীন হ'বলগীয়া হয় ছাত্তাৰ আলীয়ে যিসকলে বেয়া ব্যৱহাৰ কৰে তেওঁলোকক তেনেকুৱা নকৰিবলৈ অনুৰোধ জনায় লগতে তেওঁলোকে যে বহু প্ৰত্যাহ্বান নেওচি এইদৰে জীৱনটোত আগবাঢ়িব লগা হৈছে সেইবাবে তেওঁলোকক প্ৰতিযোগিতা কৰিবলৈ আহ্বানো জনায় তেওঁ সকলোখিনি ঋণাত্মক কথাৰ আওকাণ কৰি এইদৰে জীৱন যুদ্ধত নামি পৰিছে ছাত্তাৰ আলী নিউজ ডেস্ক ৰিপৰ্ট টুডে নিউজ 24 মোৰ নাম ছাত্তাৰ আলী কেতিয়া মানে 2015 চনৰ 25 মাৰ্চত মই গছৰ পৰা পৰিলোঁ গাঁৱত গৈছিলোঁতো তেতলি গছত উঠিছিলোঁ গছৰ পৰা পৰি মোৰ ৰাজহাঁহ ভাঙি থাকিলে তাৰপিছত হেৰি কৰিলোঁ বৰপেটা চিভিল হস্পিটেলত গ'লোঁ তাতে ডক্টৰক দেখালোঁ ডক্টৰ দেখুৱাৰ পিছত ডক্টৰে কৈছে বেড ৰেষ্ট ল'লে মানে এইটো ঠিক হৈ যাব বুলি কৈছে 15 দিনমান বেড ৰেষ্ট ল'লোঁ কিন্তু একো ভাল পোৱা নাই বিষত থাকিব নোৱাৰোঁ চিঞৰি থাকিবলগীয়া হয় তাৰপিছত ডক্টৰৰ পৰামৰ্শ ল'লোঁ সিহঁতে কৈছে এইটোতো এনেকৈ নহ'ব মানে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে তাৰপিছত মই ঘৰত আলোচনা কৰি হেৰি কৰি মানে পাটনাত গ'লোঁ পাটনাত যাই মানে অপাৰেশ্যন কৰিলোঁ অপাৰেশ্যনৰ পিছত মোৰ ৰাজহাঁহ মানে অপাৰেশ্যনৰ পিছত মানে খোজকাঢ়িব মানে কি ভৰিৰ তলৰখিনি মানে গম নোপোৱা হৈ থাকিলে সেইটো কাৰণে আৰু বেছি বেয়া হৈ থাকিলে তেতিয়াৰ পৰা এতিয়ালৈকে মানে খোজকাঢ়িব নোৱাৰোঁ এতিয়া ভাল পোৱাই নাই এনেকৈ চলি আছোঁ জমাটোত সোমাইছোঁ মই এতিয়া 6 মাহমান হৈছে 6 মাহ ধৰি কৰি আছোঁ এতিয়া মই ভাল আছিলে তেতিয়া মই প্ৰাইভেট গাড়ী চলাইছোঁ প্ৰাইভেট কাৰ চলাইছোঁ সমস্যা মানে এতিয়া ধৰক একচুৱেলি পেইনটো হৈয়ে থাকে এনি টাইম বিষটো থাকে থাকিলেও এতিয়া ঘৰতে এনেকৈ 8 বছৰ বহি থাকিলোঁ থকাৰ পিছত মানে মনটো ভাল নালাগে অকল ঘৰতে বহি কিমান থাকিব মানে আকৌ কেতিয়াবা মনটো এনেকুৱা লাগে মানে জীৱনটোত একো নাই বুলি ক'ব পাৰি আৰু এনেকুৱা অৱস্থাত আছিলোঁ এই লগৰ দুটামান বন্ধু আছে সিহঁতে জমাটো কৰে সিহঁতক এডভাইচ দিলে বোলে যে জমাটো ময়ো কৰি আছোঁ ইচ্ছা কৰিলে কৰিব পাৰা তেনেকৈ ক'লে সিহঁতৰ কথা শুনি মানে ময়ো হেৰি কৰিলোঁ জমাটোত জইন কৰিলোঁ জইন কৰি এতিয়ালৈকে কৰি আছোঁ ভালকৈ কৰি পাৰিছোঁ দুই এটা সমস্যা এনেকৈ পাওঁ ধৰক কাষ্টমাৰক ডেলিভাৰী যদি দিব যাওঁ দুই এজনক কয় মানে প্লেটত থাকে হেৰি থাকে কৈছে আহি যোৱা এনেকৈ আহি যাব দিয়ে এতিয়া আমি ক'বলৈ হয় মই ফিজিকেলি হেণ্ডিকেপ হয় মই খোজকাঢ়িব নোৱাৰোঁ বেয়া নাপাই যে আপুনি খেললৈ আহি যায় মানে কিছুমানে আহে তাৰ মাজত এজন দুজন এনেকৈ থাকে তোমালোকে এইটো কৰিবই নোৱাৰে কিয় কৰা এইটো কাম তোমালোকে এইটো কাম কৰিবই নালাগে এনেকৈও কয় কিছুমানে দিয়ে জানো কিন্তু আহে বেছিভাগ মানে 99% মানুহ মানে ভাল আৰু ভালকৈ মানে ৰেছপন্স ভাল তেখেতসকলক কি ক'ম আৰু তেওঁলোকে নিজে এটা টাইমত বুজি পাব লাগে বোলে আমি যে মানে খোজকাঢ়িব নোৱাৰাকৈও যে কিবা এটা নিজে ইনকাম কৰি খাই আছোঁ গতিকে আমাক অলপ সহায় কৰিলে আমি ভাল পাওঁ এইখিনি আৰু ক'ম আৰু আপোনালোকে অলপ হেল্প কৰক এইখিনি বেলেগ হেল্প নহয় জাষ্ট আমিতো দুৱাৰ মুখলৈকে যাওঁৱে আপোনালোকে জাষ্ট অলপমান নামি আহি যদি আমাৰ পৰা অৰ্ডাৰটো লৈ লয় সেইখিনি আমাৰ হেল্প হ'ব